আজি বহুদিনৰ মূৰত পুনৰ জাষ্টিছ ফৰ জুবিনলৈ উভতি আহোঁ। জাষ্টিছ ফৰ জুবিন অসমৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত ক্ষুদিত হৈ থকা, সঞ্চিত হৈ থকা এটা আৱেগ। আৰু সেই আৱেগক পৰিহাৰ কৰি কোনো অসমীয়া মানুহে আজিৰ দিনটোত সময় কটোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ দুখে অসমৰ মানুহক আজিও ভাৰাক্ৰান্ত কৰি থৈছে। চবেই নিজৰ কৰ্মব্যস্ততা, নিজৰ কৰ্মজীৱনলৈ উভতি গৈছে যদি হৃদয়ৰ কোণত ক'ৰবাত জুবিন সকলোৰে হৃদয়ত সজীৱ হৈ আছে। জুবিনৰ গান এটা শুনাৰ লগে লগে প্ৰতিজন অসমীয়া মানুহৰ হৃদয়ত ক'ৰবাত বেদনা অনুভৱ কৰে, পেইন ফিল কৰে, কষ্ট পায়। সেয়াই জুবিন। এতিয়া জুবিনক ন্যায় দিম বুলি দম্ভা বুলি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ সম্পৰ্কত কেইটামান মোৰ প্ৰশ্ন আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ দুবাৰ আহিল আৰু অসমত 4খন জনসভা সম্বোধন কৰিলে। বিজেপিয়ে নিজকে জুবিন অনুৰাগী বুলি কয়, কিন্তু প্ৰধানমন্ত্ৰী 4খন জনসভা এড্ৰেছ কৰিব দুবাৰ অসমলৈ আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এবাৰো জুবিন ক্ষেত্ৰলৈ যোৱাৰ প্ৰয়োজন বোধ নকৰিলে বা জুবিনৰ পৰিয়ালটোক, জুবিনৰ পিতৃক বা গৰিমাক সাক্ষাৎ কৰাৰ প্ৰয়োজন অনুভৱ নকৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4খন জনসভাৰ এখনতো জুবিন সম্পৰ্কে এটা শব্দ উল্লেখ নকৰিলে। গণতন্ত্ৰ দিৱস উপলক্ষে কালি বহুজনক পদ্ম উপাধি দিয়া হৈছে। অসমৰ বহুকেইজনক পদ্ম সন্মান দিছে। আমি আনন্দ অনুভৱ কৰিছোঁ, আমি সকলোকে অভিনন্দন জনাইছোঁ। কিন্তু পদ্ম সন্মান এটাৰ বাবে জুবিন এজন যোগ্য নাছিল। জুবিনক কিয় দিয়া নহ'ল? জুবিনক ন্যায় দিম বুলি কৈ থকা হৈছে, কিন্তু যদি আমি চাওঁ যে জুবিনক ন্যায় দিব পৰা প্ৰক্ৰিয়াৰ মাজেৰে ব্যৱস্থাটো গৈ আছেনে প্ৰকৃতাৰ্থত? এটা খুব সাধাৰণ কথা ভাবকচোন। আমি ভাবোঁ সকলোৱে 15জন ব্যক্তি একেলগে পিকনিক খাবলৈ গ'ল। সেই 15জন ব্যক্তিৰ মাজত এজনক হত্যা কৰা হ'ল। আৰক্ষীৰ প্ৰাথমিক দায়িত্ব হ'ব সেই 15জনক গ্ৰেপ্তাৰ কৰা, গ্ৰেপ্তাৰ কৰি তদন্ত কৰা, আদালতত অভিযোগনামা দাখিল কৰা, আদালতে বিচাৰ কৰিব কোন জগৰীয়া আৰু কোন জগৰীয়া নহয়। কিন্তু আশ্চৰ্যজনকভাৱে 15জন মানুহৰ মাজত জুবিনক হত্যা কৰা হ'ল। সেই 15জনৰ কোনোবাই জাহাজ বন্দোবস্ত কৰিছিল। সেই 15জনৰ প্ৰায় সকলোবোৰে জুবিনক সুৰাপান কৰোৱাইছিল। সেই 15জনে অসহায় অৱস্থাত পানীত সাঁতুৰি থকা জুবিনক উদ্ধাৰৰ কাৰণে প্ৰয়াস কৰা নাছিল কোনেও। তাৰ পাছতে 15জনৰ 4জনক গ্ৰেপ্তাৰ কৰা হ'ল, বাকী 11জনক গ্ৰেপ্তাৰ কৰা নহ'ল। তাৰ পাছত জুবিনে ন্যায় পাব, এই কথাষাৰ চৰকাৰখনে কৈ থকাটো উচিত নহয়। কাৰণ ন্যায় দিব পৰা পৰিক্ৰমাৰ মাজেৰে চৰকাৰখনে কাম কাজ কৰাই নাই। গতিকে জুবিন অসমৰ মানুহৰ হৃদয়ত জীয়াই আছিল, জীয়াই আছে আৰু ভৱিষ্যতলৈ জীয়াই থাকিব। এটা নিশ্চিতভাৱে প্ৰতিশ্ৰুতি দিওঁ, যদি শাসন ব্যৱস্থাত ক'ৰবাত আমাৰ অধিকাৰ আহে কেতিয়াবা, জুবিনৰ মৃত্যুৰ, জুবিনৰ হত্যাৰ বিষয়টো পুনৰ মুকলি কৰা হ'ব। আৰু আপোনালোকৰ মনৰ মাজত যিসকলক আপোনালোকে অপৰাধী বুলি ভাবি আছে, সেই প্ৰতিজনকে আইনৰ কাঠগড়াত থিয় কৰোৱা হ'ব। এইটো আমাৰ নিশ্চিত প্ৰতিশ্ৰুতি, পুনৰ দোহাৰিছোঁ।